অকলে অকলে নিশ্চয় অৰণ্য মাজত কি কৰিছা? গীত গাই ঘূৰি ফুৰে আমাৰ দৰে কন্যাকে লৈ যাৰ খাবলৈ এমুঠি অন্ন নাই, পিন্ধিবলৈ বস্ত্ৰ নাই, তেনেদৰে আছে পগলা এই দেশে বিদেশে হৰি কৰি গাই গাই ঘূৰি ফুৰে। তাতে তুমি কৈছা ত্ৰিভুৱন দত্তপতি হিৰণ্যমুখী বুৰপুত্ৰ আৰু ইমান কোনো ৰাজকীয় খবৰ বাবে তোমাৰ খবৰে আমাৰ আৱশ্যক। ৰজাৰ ল'ৰাসকলেও হৰি গুণকীৰ্তন কৰিব পাৰে সঁচা, কিন্তু বাচা পোৱা নাই সেই কথাটো তোমাৰ পিতাই মানি ল'বলৈ বিচাৰে, কাৰণ হৰি তোমাৰ পিতৃৰ চিৰশত্ৰু। মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয়? তেওঁ জানো একেজন ঈশ্বৰে চৰিত্ৰ কৰা নাই। তুমি বুজিব পাৰিলা সকলোকে কি একেজন ঈশ্বৰে সৰ্জন কৰিছে সঁচা, বাবাটো বাচা পোৱা নাই সেই কথা তোমাৰ পিতাই প্ৰভাৱিত মানি লয়, অথচ তোমাৰ মুখত ভয় নাম কৰিলে একেবাৰে সময়ত প্ৰভাৱিত হৈ পৰিব। তাৰ বাবে আপুনি চিন্তা নকৰিব। মই মোৰ পিতৃৰ পূজা তেওঁৰ কথা নিশ্চয় কৰিম, কাৰণ তেওঁ বৰ ভাগ্য তুমি নহয় বাচা পোৱা নিশ্চয় শিক্ষাবোৰ তোমাক হৰি সমৰ্পিত আৰু বাচা পোৱা হৰি নাথাকাৰ পূৰ্বে সৰু যদি দেখিছা সৰ্বত ভাৰতীয় খুচি তেলৰি কৰে গৈছিল। এইবাৰ কি মই তোমাক হৰি সভা কীৰ্তন আপুনি বাৰু মোৰ আইক চিনি পাইনে? এই কথাটো কিয় বুজি নাপাবা? কাৰণ মই যেতিয়া মোৰ ৰাতিৰ গৰ্ভত আছিলোঁ তেতিয়া আপোনাৰ এই কোলাত মাছ আৰু এই দিনৰ জন্মৰ মই শুনিবলৈ পাইছিলোঁ। সঁচা ক'লা মই দেখি বিদেশি ঘূৰি ফুৰা কন্যাকে লগতে হয়তো কেতিয়াবা শুনিবও পাৰা আৰু সেই কথা বাদ দিয়া তোমাক এটা শিকাই তোমাৰ মাতৃ একেবাৰে চিন্তাত ব্যৰ্থ হৰিজন গায়ে মাতৃকাষে আগবাঢ়ো মই গাই যাম তুমি মোৰ শুনা